10 মাহৰ বেছি লাগিব কওঁতে মাতা আমি দুটামান কথা কম তেওঁলোকৰ দিনত যিবিলাক কাঠৰ দলং আছিল আজি পকীকৰণ কৰা হ'ল 1 নম্বৰ কৈছোঁ 2 নম্বৰ কৈছোঁ মাত্ৰ 5000 টকা সেলফ হেল্প গ্ৰুপক দিছিলে সেই সেলফ হেল্প গ্ৰুপে আজি 25000 টকা পাইছে তাৰ পিছতে কৈছোঁ হাজাৰ হাজাৰ কিলোমিটাৰ ৰাস্তা হ'ল গাঁও চহৰৰ মাজত ডিফাৰেন্স নহল দেশ স্বাধীন হোৱাৰ খৰক সময় প্ৰায় 60 বছৰ কংগ্ৰেছ দলে শাসন কৰিছে আৰু তেওঁলোকে কাক প্ৰশ্ন কৰে তেওঁলোকক প্ৰশ্ন কৰিবলৈ তেওঁলোকে কি কৰি থৈ গৈছিল কি ক'ব আজি শুনক আজি অসম মালা ভাৰত মালা সাগৰ মালা পৰ্বত মালা কিয়ামলৈ কৰা আছিল কৰাপচনৰ মালা কংগ্ৰেছৰ কৰাপচনৰ মালা আৰু বিজেপিৰ উন্নয়নৰ মালা কোনে কি ভুল কৰিছে মই দেখাও নাই নহয় জানো কিন্তু মানুহক শাৰীৰিকভাৱে আক্ৰমণ কৰিব নালাগে আইনটো কোনো হাতত তুলি লোৱা এখন সমাজৰ এটো দায়িত্ব নহয় কোনো ব্যক্তি বা কোনো ইন্ডিভিজুৱেলে কিন্তু আইনখন হাতত তুলিব নালাগে ল একাউণ্টিংলি প্ৰচিড কৰিব যদি কিবা ভুল কৰিছে তেওঁ আইন আছে আদালত আছে কিন্তু মই এটোই কম কোনো হাতত তুলিব নালাগে আইন হে কৈছোঁ সাংবাদিকে হওক কমন পিপলে হওক কাৰো গাত হাত দিব নালাগে মই এটোই কৈছোঁ যে আইনটো কোনো হাতত তুলিব নালাগে মানে বিশেষ নিশ্চয় উন্নয়নমুখী বাজেটে হ'ব যিখন বাজেটে দেশৰ সমগ্ৰ উন্নয়নত এক পদক্ষেপ ল'ব লগতে সকলো জাতি জনগোষ্ঠীক সমাহিত কৰি মোদী ডাঙৰীয়া যি শাসনভাৰ চলাই আছে যি ইনক্লুসিভ ডেভেলপমেণ্ট কৰিছে এই ইনক্লুসিভ ডেভেলপমেণ্ট এই বাজেটে প্ৰতিফলন কৰিব এখন পপুলিষ্ট বাজেট আৰু এখন উন্নয়নমুখী বাজেট হ'ব হাজাৰ হাজাৰ নহয় কোটি কোটি তাত সন্মানৰ ব্যক্তি গৈছে তাত মহাকুম্ভত গৈ তেওঁলোকে তাত স্নান কৰিছে আৰু নিজকে ধন্য মানিছে ময়ো তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰভু ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই কুম্ভ মেলা সুন্দৰভাৱে সমাপন হওক আজি লক্ষ লক্ষ নহয় কোটি কোটি জনতাই গৈ দেশ বিদেশৰ পৰা গোটেই পৃথিৱী বিখ্যাত হৈ গৈছে আজি আমাৰ যি ত্ৰিবেণী সংগম যি মহাকুম্ভ হৈছে নিশ্চিতভাৱে অসমৰ জনগণ বহুত গৈছে তাত সন্মানৰ ব্যক্তি কেইবাজনো পদবিষ্ট হৈ মৃত্যুমুখতো সাৱটি ল'ব লগা হৈছে তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু যিসকলে মানে পৰলোকগামী হ'ল তেওঁলোকৰো আত্মাই চিৰশান্তি লাভ কৰক তাকে মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ 10 মাহৰ বেছি লাগিব কওঁতে মাতা আমি দুটামান কথা কম তেওঁলোকৰ দিনত যিবিলাক কাঠৰ দলং আছিল আজি পকীকৰণ কৰা হ'ল 1 নম্বৰ কৈছোঁ 2 নম্বৰ কৈছোঁ মাত্ৰ 5000 টকা সেলফ হেল্প গ্ৰুপক দিছিলে সেই সেলফ হেল্প গ্ৰুপে আজি 25000 টকা পাইছে তাৰ পিছতে কৈছোঁ হাজাৰ হাজাৰ কিলোমিটাৰ ৰাস্তা হ'ল গাঁও চহৰৰ মাজত ডিফাৰেন্স নহল দেশ স্বাধীন হোৱাৰ খৰক সময় প্ৰায় 60 বছৰ কংগ্ৰেছ দলে শাসন কৰিছে আৰু তেওঁলোকে কাক প্ৰশ্ন কৰে তেওঁলোকক প্ৰশ্ন কৰিবলৈ তেওঁলোকে কি কৰি থৈ গৈছিল কি ক'ব আজি শুনক আজি অসম মালা ভাৰত মালা সাগৰ মালা পৰ্বত মালা কিয়ামলৈ কৰা আছিল কৰাপচনৰ মালা কংগ্ৰেছৰ কৰাপচনৰ মালা আৰু বিজেপিৰ উন্নয়নৰ মালা কোনে কি ভুল কৰিছে মই দেখাও নাই নহয় জানো কিন্তু মানুহক শাৰীৰিকভাৱে আক্ৰমণ কৰিব নালাগে আইনটো কোনো হাতত তুলি লোৱা এখন সমাজৰ এটো দায়িত্ব নহয় কোনো ব্যক্তি বা কোনো ইন্ডিভিজুৱেলে কিন্তু আইনখন হাতত তুলিব নালাগে ল একাউণ্টিংলি প্ৰচিড কৰিব যদি কিবা ভুল কৰিছে তেওঁ আইন আছে আদালত আছে কিন্তু মই এটোই কম কোনো হাতত তুলিব নালাগে আইন হে কৈছোঁ সাংবাদিকে হওক কমন পিপলে হওক কাৰো গাত হাত দিব নালাগে মই এটোই কৈছোঁ যে আইনটো কোনো হাতত তুলিব নালাগে মানে বিশেষ নিশ্চয় উন্নয়নমুখী বাজেটে হ'ব যিখন বাজেটে দেশৰ সমগ্ৰ উন্নয়নত এক পদক্ষেপ ল'ব লগতে সকলো জাতি জনগোষ্ঠীক সমাহিত কৰি মোদী ডাঙৰীয়া যি শাসনভাৰ চলাই আছে যি ইনক্লুসিভ ডেভেলপমেণ্ট কৰিছে এই ইনক্লুসিভ ডেভেলপমেণ্ট এই বাজেটে প্ৰতিফলন কৰিব এখন পপুলিষ্ট বাজেট আৰু এখন উন্নয়নমুখী বাজেট হ'ব হাজাৰ হাজাৰ নহয় কোটি কোটি তাত সন্মানৰ ব্যক্তি গৈছে তাত মহাকুম্ভত গৈ তেওঁলোকে তাত স্নান কৰিছে আৰু নিজকে ধন্য মানিছে ময়ো তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰভু ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই কুম্ভ মেলা সুন্দৰভাৱে সমাপন হওক আজি লক্ষ লক্ষ নহয় কোটি কোটি জনতাই গৈ দেশ বিদেশৰ পৰা গোটেই পৃথিৱী বিখ্যাত হৈ গৈছে আজি আমাৰ যি ত্ৰিবেণী সংগম যি মহাকুম্ভ হৈছে নিশ্চিতভাৱে অসমৰ জনগণ বহুত গৈছে তাত সন্মানৰ ব্যক্তি কেইবাজনো পদবিষ্ট হৈ মৃত্যুমুখতো সাৱটি ল'ব লগা হৈছে তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু যিসকলে মানে পৰলোকগামী হ'ল তেওঁলোকৰো আত্মাই চিৰশান্তি লাভ কৰক তাকে মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ